নমস্কাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅত মই গীতাশ্ৰী আৰম্ভণিত এক ব্ৰেকিং নিউজ উটপোষ্ট দিবলৈ আহি মৰিগাঁও জিলাৰ আৰক্ষীৰ জালত পৰিছে এজন লোক আৰু আৰক্ষী ঘোষ দিবলৈ 15 লাখ টকা আনিছিল মান্নাছ আলী নামৰ লোকজনে এখন মোনাত মান্নাছে আনিছিল 15 লাখ টকা মৰিগাঁও আৰক্ষী অধীক্ষক নন্দ সিং বৰকলাক উটপোষ্ট দিবলৈ আহি জালত পৰিছে মান্নাছ কিছুদিন পূৰ্বে আৰক্ষীয়ে জব্দ কৰিছিল মান্নাছৰ অবৈধ গুৰৰ কাৰখানাৰ সা সামগ্ৰী প্ৰায় 1 কোটি টকাৰ সা সৰঞ্জাম জব্দ কৰিছিল আৰক্ষী আৰু সমগ্ৰ সামগ্ৰীখিনি মুকলোৱাৰ নামত 15 লাখ টকা উটপোষ্ট দিবলৈ আহিছিল মান্নাছে আৰু তেতিয়াই আৰক্ষীয়ে জালত পেলালে মান্নাছক উটপোষ্ট দিবলৈ আহি মৰিগাঁও আৰক্ষীৰ জালত পৰিছে এজন ব্যক্তি আৰক্ষী ঘোষ দিবলৈ 15 লাখ টকা আনিছিল মোনাত ভৰাই 15 লাখ টকা আনিছিল মান্নাছ আলী নামৰ ব্যক্তিগৰাকী এখন মোনাত ভৰাই আনিছিল এই 15 লাখ টকা আৰু মৰিগাঁও আৰক্ষী অধীক্ষক নন্দ সিং বৰকলাক উটপোষ্ট দিবলৈ আহি জালত পৰিছে মান্নাছ মহিলাবাৰীত কেইটামান অবৈধভাৱে গুৰ নিৰ্মাণ কৰা কাৰখানা আমি ধৰিছিলোঁ আৰু সেই কাৰখানাবিলাকৰ পৰা বুজন পৰিমাণৰ চেনি আৰু বিভিন্ন কেমিকেল আটা চেনি মিহলাই প্ৰস্তুত কৰা কিছুমান গুৰ পেকেট আমি ধৰিছিলোঁ এইবোৰ এমাউণ্টটো বহু হেজাৰৰ পেকেটত আছিল আৰু এই সংঘাতত আমি গোটেই বস্তুবিলাক জব্দ কৰিছিলোঁ আৰু ইন দিছ ৰিগাৰ্ড এই কেছ হেজ বিন ৰেজিষ্টাৰ্ড এট মহিলাবাৰী PS 423/2020 এই কাৰখানাকেইটাৰ যিকেইজন মালিক এই মালিককেইজন পলাই আছে আৰু তেওঁলোকে কোনো মানুহৰ জৰিয়তে কেনেকৈ সাৰিব পাৰি এই গোচৰৰ পৰা আৰু বস্তুখিনি কেনেকৈ আমাৰ জিম্মাৰ পৰা সৰকাই নিব পাৰি তাৰ চেষ্টাত আছে আৰু ইতিমধ্যে তেওঁলোকে প্ৰথমতে মোক 10 লাখ টকাৰ অফাৰ দিছিল পিছত 15 লাখ টকাৰ অফাৰ দিছিল পিছত 20 লাখ টকাৰ অফাৰ দিছিল আৰু 5 লাখ টকা তেওঁ পিছত দিম বুলি কৈ আজি 15 লাখ টকা মোৰ অফিচ কাৰ্যালয়ত লৈ আহিছিল এটা পাচলিৰ মোনাৰ তলত পাচলিৰ তলত টকাখিনি আছিল আৰু এই টকাখিনি আনিছিল আৰু গোটেই খবৰটো মই পুৱাৰ ঠিক এঘণ্টামানৰ আগতে আমাৰ মৰিগাঁৱৰ চাৰ্কল অফিচাৰ মেজিষ্ট্ৰেট বাইদেউক খবৰটো জনাওঁ মোৰ এডিশ্যন SP খবৰটো জনাওঁ লগে লগে মই উৰ্ধ্বতন কৰ্তৃপক্ষৰ মোৰ DIG ছাৰকো জনাওঁ নিউজ 18ৰ বাতৰিৰ প্ৰতিক্ৰিয়া আৰক্ষীৰ জালত পৰিছে শিক্ষা প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী ভুৱা ডিগ্ৰী প্ৰদান আৰু সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত কেলেংকাৰীৰে অবৈধভাৱে ধন ঘটা দুই ভাতৃক অৱশেষত আটক কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষীয়ে উল্লেখযোগ্য যে হাম এক গ্ৰুপ অফ ইনষ্টিটিউট নামৰ প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী দুই ভাতৃৰ বিৰুদ্ধে যোৱা 2 আগষ্টত নিউজ 18 নৰ্থ ইষ্টত প্ৰথমে সম্প্ৰচাৰিত হৈছিল বাতৰি অৱশেষত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হাম এক গ্ৰুপ অফ ইনষ্টিটিউশ্যন নামৰ এই ইনষ্টিটিউশ্যনখনৰ স্বত্বাধিকাৰীৰ দুই ভাতৃ ইনামুল হাছান আৰু হাইদৰ আলী কেৱল ভুৱা ডিগ্ৰী প্ৰদানৰ অভিযোগেই নহয় সংখ্যালঘু ছাত্ৰৰ বৃত্তিৰ নামতো এই দুই ভাতৃয়ে কৰিছিল ব্যাপক কেলেংকাৰী এনে কেতবোৰ গুৰুতৰ অভিযোগ তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত হৈছিল বৰদলৈ সেনাপতি ডেকা উপাধিৰ বহু অসমীয়া যুৱকক সংখ্যালঘু ছাত্ৰ সজা আত্মসাৎ কৰিছিল কেইবা কোটি টকা বৰ্তমান ৰঙাঘৰৰ আলহী শিক্ষাৰ নামত ৰমৰমীয়া ব্যৱসায় কৰি থকা এই দুই ভাতৃ নগাঁও জিলা আৰক্ষীয়ে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে যে আজি নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত আজি সেই সংখ্যালঘু ছাত্ৰবৃত্তি কেলেংকাৰীৰ লগত জড়িত কেইবাজনো দুৰ্নীতিকাৰীক কৰায়ত্ব কৰিছে আমি নগাঁও জিলা আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই তাৰমানে যোনটো এটা ইলিগেশ্যন আছিল যে আমি ভুৱা মাৰ্কশ্বিট চাৰ্টিফিকেট দিওঁ সেইটোৰ ভেৰিফিকেশ্যন চলি আছে বুজিছে সেইটোৰ ওপৰতেই সেইটো ছাৰে সুধিছে ছাৰে কৈছে যে এই প্ৰসংগত আপোনালোকৰ কি আছে সেইটো আমি কৈছোঁ আজি 3 মাহ অতিক্ৰম কৰিলে বাগজান কাণ্ডই এতিয়াও জ্বলি আছে বাগজানৰ হিজুইকুৰা বাগজানৰ পৰিস্থিতি আগতকৈ অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে লগতে পৰিৱেশ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে ফলত নিৰাপত্তাহীনতাত ভুগিছে বাগজানবাসী ৰাইজ সোমবাৰে তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত শিবিৰ স্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে আজি প্ৰতিবাদৰ দ্বিতীয়টো দিন তেওঁলোক এনেকৈ তাত শুই বহি পৰি আছে যেতিয়ালৈকে চৰকাৰে ক্ষতিগ্ৰস্তৰ দাবীখিনি মানি নলয় তেতিয়ালৈকে প্ৰতিবাদ কৰি যাব বাগজানবাসীয়ে স্পষ্ট কৰি দিছে এইসকল ভুক্তভোগীয়ে এই সন্দৰ্ভত আগবঢ়াইছো তিনিচুকীয়া সাংবাদিক উপাসনাৰ এক প্ৰতিবেদন
তিনি মাহ অতিক্ৰম কৰিলে বৰ্তমান বাগজান কাণ্ডৰ আৰু বাগজানৰ পৰিৱেশ বৰ্তমান অধিক ভয়ানক হৈ পৰিছে আৰু পৰিৱেশ সকলো ফালেদি বিধ্বস্ত হৈ গৈছে আৰু এই মুহূৰ্তত বাগজানবাসী ৰাইজ বাগজানৰ যি আশ্ৰয় শিবিৰত তেওঁলোকে ইমান দিনে আছিলে 3 মাহ তেওঁলোকে সংগ্ৰাম চলাই আছিলে আজি এই আশ্ৰয় শিবিৰ বাদ দি তেওঁলোকে তিনিচুকীয়া জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সোমবাৰৰ পৰা আজি তেওঁলোকে ইয়াত আশ্ৰয় শিবিৰ পাতিছে তেওঁলোকে দাবী জনাইছে যে ইমান দিনে তেওঁলোকে যি দাবীসমূহ কৰি আহিছে চৰকাৰৰ আগত যে অতি সোনকালে বাগজানৰ যি জুইকুৰা সেই জুইকুৰা নিৰ্বাপন হ'ব লাগে তাৰ বাহিৰে তেওঁলোকৰ যি ক্ষতিগ্ৰস্ত ৰাইজৰ যি সমস্ত যি সম্পত্তি শেষ হৈ গৈছে ইতিমধ্যে তেওঁলোকৰ সেই সম্পত্তি ঘূৰাই লাগে বুলি কৈছে চৰকাৰৰ ফালৰ পৰা তেওঁলোকে আহ্বান জনাইছে বাৰ কিন্তু চৰকাৰে এতিয়ালৈকে তেওঁলোকৰ কোনো দাবী সম্পূৰ্ণ কৰা নাই বুলি তেওঁলোকে এনেদৰে ওলাই আহিছে মোৰ কেমেৰা পাৰ্চনক অকণমান ইয়াৰ দৃশ্য দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ৰখাব আমি দেখাব বিচাৰিছোঁ ইয়াৰ পৰিৱেশ বৰ্তমান দেখিছে আপোনালোকে বাগজানবাসী ৰাইজ তেওঁলোকে কেনেধৰণৰ যিটো 3 মাহ তেওঁলোকে জ্বলা যন্ত্ৰণা ভুগি আছিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে আজি ওলাই আহিবলৈ বাধ্য হৈছে আৰু তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সমূহত তেওঁলোকে এনেদৰে সোমবাৰৰ পৰা আজি দ্বিতীয়টো দিন বুলি ক'ব লাগিব তেওঁলোকে ৰাতি দিনে ইয়াতে আছে আশ্ৰয় শিবিৰ পাতিছে তেওঁলোকে কিন্তু যেতিয়ালৈকে চৰকাৰে তেওঁলোকৰ দাবীসমূহ মানি নলয় যেতিয়ালৈকে অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ যি জুই সেই জুইকুৰা নুমাব নোৱাৰে তেতিয়ালৈকে তেওঁলোকে ইয়াতে থাকিব বাইদেউ কি ক'ব এই মুহূৰ্তত হয় আমি আজি 90 দিনে বহুত জীয়াটো ভুগিবলগীয়া হৈছে কাৰণ আমি বাগজানবাসীয়ে যিখিনি ভুগি আহিছোঁ সেইখিনি বিনিময়ত আমি একোৱে পোৱা নাই আৰু আমি যিটো শিবিৰত আশ্ৰয় হিচাপে গ্ৰহণ কৰিছিলোঁ সেই আশ্ৰয় শিবিৰটো এতিয়া কদৰ্যময় পৰিৱেশ হৈছে তাত আমি থাকিব পৰা অৱস্থাত একেবাৰে নাই সেইকাৰণে আমি DC অফিচৰ সন্মুখত আমি আশ্ৰয় শিবিৰ হিচাপে থাকিবলৈ আহিছোঁ আৰু আমি যেতিয়ালৈকে আমি ক্ষতিপূৰণ নাপাওঁ তেতিয়ালৈকে আমি ইয়াৰ পৰা নাযাওঁ বুলি আমি সকলোৱে ভাবি আছোঁ আৰু দ্বিতীয়তে আমাক কোনো আশ্বাস দি বা লিখিত প্ৰতিশ্ৰুতি দি তেওঁ হাত সাৰিব নোৱাৰিব যেতিয়ালৈকে তেওঁ হাতে কামে কাম নকৰিব তেতিয়ালৈকে আমি ইয়াৰ পৰা কোনো হিলাহিলি নকৰোঁ আৰু ইয়াতে আমি এনেদৰে আমি থাকিম আৰু ইয়াত আমি একো শব্দ প্ৰদূষণ বা তেনেকুৱা ধৰণৰ কোনো মানে ইয়াত পোৱা নাই তাত আমি শব্দ প্ৰদূষণৰ ফলত মানে মানুহৰ স্বাস্থ্য একদম অতিকে বেয়া হৈছে চবৰে মানে পেটৰ বিষ মাথাৰ বিষ হৈছে আমি কালিৰ পৰা এনেকুৱা অনুভৱ কৰিছোঁ আমি যেন আকৌ নতুন জীৱন এটা পাইছোঁ এনেকুৱা নিচিনা অনুভৱ হৈছে সেইকাৰণে আমি এনেকুৱা এটা সিদ্ধান্ত লৈছোঁ যেতিয়ালৈকে আমি ক্ষতিপূৰণ নাপাওঁ তেতিয়ালৈকে আমি ইয়াৰ পৰা উঠি নাযাওঁ এয়া কৈছোঁ হয় আৰু এই মুহূৰ্তত ক'ব লাগিব যিটো আমি নিউজ 18 অসম নৰ্থ ইষ্টত ৰখাওক দেখাবলৈ বিচাৰিছিলোঁ আৰু বহুতো নেতা পালি নেতা আৰু জনপ্ৰতিনিধি চৰকাৰৰ ফালৰ পৰা আহিলে বহুতো তেওঁলোকক সা সুবিধা দিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰি থৈ গ'ল কিন্তু এতিয়ালৈকে তেওঁলোকে কোনো ধৰণৰ সা সুবিধা পোৱা নাই তাৰ বাবে তেওঁলোকে আজি এনে নিৰ্ণয় ল'বলৈ বাধ্য হৈছে আৰু এজন লোক আছে তেখেতৰ পৰা আমি জানিব বিচাৰিম দাদা কি ক'ব এই মুহূৰ্তত চাওক আজি 91 দিনত ভৰি দিলেহি বাগজান কাণ্ডই আৰু বাগজান কাণ্ডৰ ফলত বাগজান অঞ্চলত যিখিনি ক্ষতি হ'ল ৰাইজে ঘৰবাৰী সৰ্বশান্ত হেৰুৱাবলগীয়া হ'ল অইল ইণ্ডিয়াই ৰাষ্ট্ৰীয় সম্পদ লুণ্ঠনৰ নামত বাগজানৰ অঞ্চলৰ ৰাইজৰ বৃহৎ ক্ষতি কৰিলে বাগজানৰ ৰাইজৰ জীৱন সম্পত্তি নষ্ট কৰিলে কিন্তু আজি 91 দিনৰ ভিতৰতো কিন্তু আজি অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ আৰু এটা বৃহৎ অইল ইণ্ডিয়া নিচিনা এটা বণিক গোষ্ঠী থকাৰ পাছতো কিন্তু আজি সকলো পক্ষ কিন্তু সম্পূৰ্ণৰূপে বাগজানক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কিন্তু বিফল হ'ল তিনিচুকীয়াৰ ছয়খোৱাত এক শোকাবহ ঘটনা সংঘটিত হৈছে নিৰ্মীয়মান পথৰ কালভাৰ্টত পৰি দুটিকৈ কণমানিয়ে কৰোণভাৱে মৃত্যুক আঁকোৱালি ল'লে কণমানিৰ কৰোণ মৃত্যু আৰু ছয়খোৱাৰ মিচিমি কটা গাঁৱত সংঘটিত হৈছে এই কৰোণ ঘটনাটো নিহত 8 বছৰীয়া ক্ৰিষ্টিনা প্ৰজা আৰু 6 বছৰীয়া প্ৰিয়া প্ৰজা নামৰ এই দুই শিশুৰ মৃত্যুত শোকাহত হৈ পৰিছে অঞ্চলবাসী উল্লেখযোগ্য যে 2017-18 বিত্তীয় বৰ্ষতে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল সামগ্ৰীৰ পৰা মিচিমি কটা সংযোগী এই পথ নিৰ্মাণৰ যি কাৰ্য সেয়া অতি লেহেমীয়া হোৱাৰ লগতে ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰো আছিল কিছু গুৰুতৰ অভিযোগ আৰু এই পথছোৱা বিগত দুটাকৈ অধিক বছৰ অৰ্ধনিৰ্মিত হৈ থকাত এৰা কালভাৰ্টত পৰি কৰোণ মৃত্যুক আঁকোৱালিলে এই কণমানিটিয়ে আৰু শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াৰ ঘনিষ্ঠ ৰূপে পৰিচিত বহু বিতৰ্কিত HD এণ্টাৰপ্ৰাইজ নামৰ পথ নিৰ্মাণকাৰী ঠিকা প্ৰতিষ্ঠানটোৱে সেই পথছোৱা নিৰ্মাণত লেহেমীয়া গতিৰে কাম কৰাৰ লগতে পথ নিৰ্মাণৰ ব্যাপক অনিয়ম সংঘটিত কৰাৰ বাবে এই কৰোণ ঘটনা সংঘটিত হোৱাৰ অভিযোগ আনিছে স্থানীয় লোকসকলৰ লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থাই অতি সোনকালে HD এণ্টাৰপ্ৰাইজৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে কৰোণ মৃত্যুক আঁকোৱালি লোৱা এই কণমানি দুটিৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছে স্থানীয় লোকসকলে কালভাৰ্টত মানে দুটা কণমানি ছোৱালী নাম জ্যোতিকা প্ৰজা আৰু ক্ৰিষ্টিনা প্ৰজা জ্যোতিকা প্ৰজাৰ বয়স 8 বছৰ
আৰু ক্ৰিষ্টিনা পাজৰ বয়স 6 বছৰ। এই তেওঁলোক দুজনে মানে কালভাৰটোৰ ভিতৰত মানে পৰি মৃত্যু হোৱা বুলি আমি খবৰ পাই আমি ঘটনাস্থলীত আহোঁ। ঘটনাস্থলীত এতিয়া আমি পোষ্টমৰ্টমৰ কাৰণে যোজা কৰিছোঁ, ইনভেষ্ট কৰা হ'ব। ধুবুৰীৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মণ্ডলে ঘোষ লোৱাৰ দৃশ্য বন্দী হৈছে কেমেৰাত। অৰ্থনৈতিকভাৱে পিছপৰা নিবনুৱাৰ প্ৰমাণ পত্ৰৰ বাবে নিবনুৱাই ঘোষ দিব লাগে। ধুবুৰীৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালৰ নিবনুৱাৰ আৰ্থিক স্থিতিৰ প্ৰমাণ পত্ৰৰ বাবে মণ্ডল হাফেজউদ্দিন শ্বেখে ঘোষ লোৱাৰ দৃশ্য বন্দী হৈছে কেমেৰাত। সকলো দৃশ্য কেমেৰাত বন্দী হোৱাৰ পিছতো কিন্তু নাই কোনো লাজ বা ভয়। কাৰ্যালয়ত নিউজ 18ৰ দল উপস্থিত হোৱাত মণ্ডল হাফেজউদ্দিন শ্বেখে স্বীকাৰো কৰিছে টকা লোৱাৰ কথা। পিছে সেয়া বোলে ধাৰত লোৱা টকাহে। তেওঁ এইধৰণে মন্তব্য কৰিছে যে তেওঁ টকা ধাৰত লৈছিল। সমগ্ৰ ঘটনা অৱগত হোৱাত চক্ৰ বিষয়া জয়শংকৰ শৰ্মাই দোষীৰ বিৰুদ্ধে তদন্ত কৰি উচিত শাস্তিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। আমাক কিছু দিবা নালাগে, ওখানে কি কতটা কি দিয়ে নিয়ে ওটা আপনি নিয়ে নেন, দিয়া দিন। আপনি দিয়া দেন 2 টাকা না করে, তাহলে আর 3 টাকা লাগবে। ওটা দেন তাহলে এখানে ওটা দিলে কত নহয় পইচা যদি কিবা কাৰণত মই লেনদেন কিবা কিবি যদি হৈছে সেইটো মোৰ পাৰ্চনেল এনেই দিছে আমাকে, সেই কামৰ বিনিময়ত দিয়া নাই। আচ্ছা, এনে টকা পইচা দিছে, এনেই হ'ব পাৰে। আচ্ছা, বন্ধু বান্ধৱ মানে মাৰ্চত এপ্লাই কৰিলে এতিয়ালৈকে হোৱা নাই, মানে 6 মাহ প্ৰায় হয়। কি কাৰণটো মানে কিবা ক'ব পাৰিব নেকি? এইটো চাব লাগিব, ক'ত ইমান পুৰণা কেছ আছে যদি চাব লাগিব। ওদালগুৰিত পুনৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰা হৈছে। ওদালগুৰি থানাৰ অন্তৰ্গত নেপালপাৰাত উদ্ধাৰ কৰা হৈছে বিশাল অস্ত্ৰ ভাণ্ডাৰ। উদ্ধাৰ হোৱা অস্ত্ৰ ভাণ্ডাৰসমূহৰ ভিতৰত আছে এটা AK-56 ৰাইফল, 9mm পিষ্টল দুটাকৈ, কল 38 ছেমি অট'মেটিক পিষ্টল দুটা, মেগজিন 9টা, সজীৱ গুলী 121টা, ডেটনেটৰ 4টা, ডেটনেটৰ কেপ 5টা, ৱাকি টকি দুটাকৈ আৰু এডাল চাৰ্জাৰ উদ্ধাৰ কৰা হৈছে। যোৱা নিশা ওদালগুৰি আৰক্ষীয়ে চলাইছিলে অভিযান কালত এইখিনি সামগ্ৰী উদ্ধাৰ কৰা হৈছে। ওদালগুৰি সদৰৰ উপ আৰক্ষী অধীক্ষক পাহাৰী কোঁৱৰ, ওদালগুৰি থানাৰ OCৰ নেতৃত্বত চলোৱা হৈছিল এই অভিযান। নেপালপাৰা গাঁৱৰ এখন ৰবৰৰ বাগানৰ পৰা এই অস্ত্ৰ শস্ত্ৰখিনি উদ্ধাৰ কৰা হৈছে। BTR চুক্তি স্বাক্ষৰ হোৱাৰ পিছত ওদালগুৰিত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰৰ এইটো হৈছে একাদশটো ঘটনা। সময় হৈছে কিন্তু এটা চমু বাণিজ্যিক বিৰতিৰ। আদিংগিৰি পাহাৰত বাঘে মুক্ত বিচৰণ কৰি আছে। জনাঞ্চলত নিশা হোৱাৰ লগে লগে নাহৰ ফুটুকিৰ মুক্ত বিচৰণে তাত আতংকিত কৰি ৰাখিছে অঞ্চলবাসীক। CCTV কেমেৰাত বন্দী হৈছে বাঘৰ মুক্ত বিচৰণৰ দৃশ্য। মাত্ৰ দুদিন পূৰ্বৰ ঘটনা, য'ত বাঘৰ আক্ৰমণত মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিল কণমানি এটি 6 বছৰীয়া শিশুৱে। মালিগাঁৱৰ আদিংগিৰি পাহাৰত প্ৰায়ে এনেকৈ মুক্ত বিচৰণ কৰে বাঘে। আৰু এই যি দৃশ্য দেখুৱাইছো, নাহৰ ফুটুকি পুনৰবাৰ এনেকৈ এটা CCTV কেমেৰাত আবদ্ধ হৈছে। এই দৃশ্যই ধৰি ৰাখিছে তাত বাঘৰ মুক্ত বিচৰণ, নাহৰ ফুটুকিৰ মুক্ত বিচৰণ। আৰু প্ৰায়ে এই পাহাৰীয়া অঞ্চলটোত আদিংগিৰি পাহাৰত বাঘ ওলোৱাৰ খবৰ থাকে আৰু বাঘ নিশা হোৱাৰ লগে লগে এনেকৈ ঘূৰি ফুৰে জনাঞ্চলত। আৰু এই ঘটনাৰ পিছতে এতিয়া অঞ্চলবাসী অধিক আতংকিত হৈ পৰিছে, কিয়নো মাত্ৰ দুদিন পূৰ্বৰ ঘটনা, য'ত এটি কণমানি 6 বছৰীয়া শিশুৱে কৰুণ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিল। বাহিৰত ফুট গধূলিতে খেলি থকা অৱস্থাত বাঘে আহি আক্ৰমণ কৰিছিল আৰু বাঘৰ সন্মুখত পৰা শিশুটিয়ে কৰুণভাৱে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। আৰু তাৰ পিছত পুনৰবাৰ এনেকৈ CC কেমেৰাত বন্দী হৈছে বাঘৰ মুক্ত বিচৰণৰ দৃশ্য। আনহাতে আজি কংগ্ৰেছত যোগদান কৰিলে কেইবাজনো গায়ক অভিনেতাই। কংগ্ৰেছত আজিৰ দিনটোত এক যোগদান কাৰ্যসূচী বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হয় আৰু কেইবাগৰাকীও গায়ক অভিনেতাই এটা যোগদান কৰে। মানৱেন্দ্ৰ শৰ্মা ভৱনত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত কংগ্ৰেছত যোগ দিলে কলাকুশলীসকলে। কংগ্ৰেছত যোগদান কৰিলে গায়ক বাবু, নেকিব, অজয় ফুকনকে ধৰি কেইবাগৰাকীও শিল্পী কলাকুশলীয়ে। যোগদান অনুষ্ঠানত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, জ্যেষ্ঠ নেতা ভূমিধৰ বৰ্মন, বিধায়ক ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদকে ধৰি বহু কংগ্ৰেছী নেতা। অনুষ্ঠানত কা বিৰোধী গানো পৰিৱেশন কৰিলে শিল্পীসকলে। সকলো এৰি 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 এৰি
মই কংগ্ৰেছলৈ যাম পেডেল মাৰি 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 মই কংগ্ৰেছলৈ যাম বধূৰি এৰি 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 ভন্তি তোমাৰে ঘৰ গধূলি মূৰতে গৈ তোমালৈ বাটে চাম ঘৰলৈ মাতিলে মোক ভিতৰলৈ সোমাই যাম গধূলি এৰি 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 মই কংগ্ৰেছলৈ যাম গধূলি এৰি 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 মই কংগ্ৰেছলৈ যাম ৰাজনীতিত যোগ কৰিছোঁ যদিও মই ৰাইজৰ আচলতে মই পশ্চিম গুৱাহাটী সমষ্টিত থাকোঁ পশ্চিম গুৱাহাটী হাজাৰত থাকোঁ তো মোৰ সমষ্টিৰ মই বিভিন্ন সামাজিক কামত যেতিয়া মই যাওঁ বিভিন্ন সামাজিক ৰাইজে আচলতে দুখ যাতনা কষ্টবিলাক কয় আৰু তাৰ কাৰণে মই আজি কংগ্ৰেছলৈ সেইখিনি যাতে মই অন্ততঃ ইয়াতে জনাব পাৰোঁ তাৰ কাৰণে মই জইন কৰিছোঁ আৰু লক্ষ্য বুলি ক'লে আচলতে মই কাৰ বিৰোধ কৰি যোগদান কৰিছোঁ সেইটো বেলেগ কথা কিন্তু লক্ষ্য বুলি ক'লে মোক ৰাইজে আচলতে চব দেখুৱাই দিব ৰাইজৰ দুখ কষ্টবিলাক চব কৈ থাকিব আৰু তেনেকৈ মই আগবাঢ়িম ৰাইজৰ কাম ৰাইজৰ লগত সদায় আছোঁ ৰাইজৰ কণ্ঠ হ'ব বিচাৰোঁ আমি এইখিনি ভাবিছোঁ যে নাই আমি শিল্পীয়ে অন্তত আমাৰ যি মন আমাৰ যি শিল্পীৰ মন সেই মনটো লৈ আমি ৰাজনীতি যদি নেতা আমাক যদি দলে যদি আমাক দিয়ে আমাৰ সমষ্টিসমূহত গতিকে নিশ্চয় আমি সেই শিল্পী এটা মন লৈ আমি কাম কৰি যাম আৰু ৰাইজৰ মাজত সদায় থাকিম কিন্তু শিল্পী নেকিব সদায় শিল্পী হৈয়ে থাকিব বাবু বৰুৱা সদায় শিল্পী হৈ থাকিব অজয় ফুকন সদায় শিল্পী হৈ থাকিব আৰু অসমীয়া হৈ থাকিব আমি কোনো আমাৰ হিন্দু মুছলিম কোনো ৰাজনীতি আমাৰ মাজত নাই আমি কেতিয়াও নকৰোঁ আমি অসমীয়া ছাত্ৰত আছোঁ অসমীয়া ৰাইজৰ লগত আছোঁ এতিয়া মোৰ কথা আৰু কেইবাগৰাকীও কলা কুশলী শিল্পীয়ে আমাৰ লগত যোগাযোগ কৰি আছে আৰু কেইবাগৰাকীও প্ৰাক্তন বিধায়কে যোগাযোগ কৰি আছে বিজেপিৰো প্ৰাক্তন বিধায়ক আছে আৰু আমাৰ অন্য দলৰ প্ৰাক্তন বিধায়ক আছে আৰু কেইদিনমানৰ পিছত হয়তো আপোনালোকে শুনিব ৩-৪ মাহৰ পিছত হয়তো বিজেপিৰ কেইবাগৰাকী বিধায়কেও আমাৰ দলত যোগদান কৰিব যোগাযোগ চলি আছে বৰ্তমানৰ বিধায়ক ইয়েছ বৰ্তমানৰ চিটিং বিধায়ক মোক কিন্তু নাম নুসুধিব নাই সেইটো তেওঁৰ কথা সেইটো হিমন্ত বিশ্বৰ কথা কংগ্ৰেছ আজমল হোৱা কিন্তু তেওঁক মই উল্টাই প্ৰশ্ন কৰোঁ যে তেওঁ যিটো বিজেপি দলত আছে সেই বিজেপি দলে যেতিয়া ৰাজ্যসভাৰ ইলেকশ্যন হৈছিল কংগ্ৰেছৰ দিনত হাইদৰ হুছেইনক আৰু জয়ন্ত বৰুৱাক যেতিয়া তেওঁলোকে প্ৰাৰ্থিত্ব দিছিল জিকিব নোৱাৰিলে বেলেগ কথা কিন্তু তেতিয়া এই আজমলৰ লগতে তেওঁলোকে হাতত ধৰি হাত দাঙি মিত্ৰতা কৰিছিলে সেইটো হিমন্ত বিশ্বই পাহৰি যাব নালাগে সেইটো কথা নহয় তেখেতে ক'ব সেইটো তেখেতে এনেকুৱা ধৰণৰ ভীতিগ্ৰস্ত হৈছে নিজৰ ভয়টো লুকুৱাই ৰাখিবৰ কাৰণে তেখেতে যদি কালি 100জন কয় সিদিনা 80জন কিয় ক'লে কালি যদি 100জন কৈছে তেওঁ কেতিয়া কি কয় ঠিক নাই 2021 বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাত ৰাজনৈতিক দলত যোগদান কৰাৰ যেন ঢৌ উঠিছে এতিয়া আৰু আজি বিজেপি যোগদান কৰিলে গায়ক সীমান্ত শেখৰ বাহেবাদক দীপক শৰ্মা কোৰিঅগ্ৰাফাৰ পংকজ ইংতিকে ধৰি কেইবাগৰাকীও কলা কুশলীয়ে হেঙেৰাবাৰী ৰাজ্যিক মুখ্য কাৰ্যালয়ত বিজেপিৰ এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয় য'ত বিজেপি যোগদান কৰিলে শিল্পীসকলে উল্লেখযোগ্য যে ইয়াকে অধিকাংশ কলা কুশলী নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত জড়িত হৈ আছিল কিছুদিন পূৰ্বে বিজেপি যোগ দিছিল অভিনেতা যতীন বৰা অভিনেত্ৰী আশা বৰদলৈ আজি যিসকলে বিজেপি যোগ দিলে তেওঁলোকৰ একাংশ সীমান্ত শেখৰ দীপক শৰ্মা পংকজ ইংতি ৰেবা ফুকন পল ফুকন ড্ৰিমলি গগৈ জয়শ্ৰী গোস্বামী প্ৰাঞ্জনা দত্ত প্ৰতিমা দেৱী বীৰেণা পাঠক হিয়া মেধি বিকাশ ভৰদ্বাজ লগতে কবিন দাস ধ্ৰুৱ কাশ্যপ সিদ্ধান্ত কলিতা আদি আচলতে হঠাৎ মই বহুদিন আগৰ পৰাই ভাবি আছিলোঁ
বিজেপিক আগৰ পৰা মই ভাল পাওঁ, আমাৰ ছাপোৰ্ট কৰে দেউতাহঁতৰ দিনৰ পৰাই। কিন্তু হঠাৎ বুলি নহয়, মানে বহুদিন ভাবি থাকোঁতেই সময়বিলাক পাৰ হৈ গ'ল। কাৰণ বিশেষকৈ আমি শিল্পী, বাঁহী বজাই ভাল পাওঁ। কিন্তু এইটোও ভাবিছোঁ যে জইন এটা কৰি থওঁ, মোৰ এটা বিজেপিক যিহেতু ভাল পাওঁ মনে প্ৰাণে, গতিকে মই এটা জইনিং কৰিছোঁ, জাষ্ট এইটোৱে। মোৰ এটা চিন্তা আছে যে মই অলৰেডি বিজেপিৰ আদৰ্শৰ প্ৰতি অলৰেডি আগৰ পৰাই আছোঁ, আজি আনুষ্ঠানিকভাৱে যোগদান কৰিছোঁ। সেইখিনিয়ে আৰু মোৰ এতিয়া এখন ক্ষেত্ৰ নতুনকৈ পাইছোঁ য'ত মই কাম কৰিব পাৰিম। গতিকে মই চিন্তা কৰিম কেনেকৈ আগবাঢ়ি যাব পাৰোঁ, কেনেকৈ নিজৰ কামখিনি কৰিব পাৰোঁ। প্ৰতিখন ক্ষেত্ৰত কোনোবা এজন ছিংগাৰে কালি দৌৰিবও যাব পাৰে, নহয় জানো? চবেই নিজৰ নিজৰ এটা চিন্তা আছে, নিজৰ নিজৰ সময় আছে, নিজৰ নিজৰ এখন ডেম'ক্ৰেটিক কাণ্ট্ৰি। আমি আমাৰ মনটোৱে যি কওঁ আমি তাত যাব পাৰোঁ। ভাৰতীয় জনতা পাৰ্টি বুলি ক'লে মই এতিয়া নহয়, বহুত আগৰে পৰা অনুপ্ৰাণিত। বাজপেয়ী মোৰ আদৰ্শ আছিলে, তেখেতৰ আদৰ্শৰ দ্বাৰাই মই অনুপ্ৰাণিত হৈ আহি আছোঁ। আৰু এতিয়া মই যিখিনি দেখিছোঁ আজি বিজেপি দলটোৱে যিখিনি কৰি আহিছে, অকল তেওঁলোকে অকল পলিটিক্সভাৱে নহয়, তেওঁলোকে যথেষ্ট অসমৰ জনতাৰ মাজত থাকি বা এতিয়া আমাৰ শিল্পীসকলকো তেওঁলোকে আদৰণি জনাইছে। কাৰণ আমি শিল্পীসকলে হ'ল আমি অসমৰ বিভিন্ন প্ৰান্তৰ গাঁৱে ভূঞে গৈ অসমৰ ৰাইজৰ লগত আমি পোনপটীয়াকৈ তেওঁলোকক আমি সাক্ষাৎ কৰোঁ, তেওঁলোকৰ দুখ বেদনাবোৰ আমি বুজি পাওঁ। গতিকে ভাৰতীয় জনতা পাৰ্টি বিচাৰিছে আমি শিল্পীসকলে যিহেতু অভিনয়ৰ দ্বাৰা আমি ইমান দিনে প্ৰত্যক্ষভাৱে আমি কাম কৰি আহিছোঁ, এতিয়া তেওঁলোকে ভাবিছে আমি পৰোক্ষভাৱে কাম কৰি আহিছোঁ। গতিকে এতিয়া তেওঁলোকে ভাবিছে আমি প্ৰত্যক্ষভাৱে তেওঁলোকক যদি আমি জনসাধাৰণৰ কাৰণে কিবা এটা কৰিব পাৰোঁ অভিনয় শিল্পী হিচাপে। অকল মই অভিনয় শিল্পী যিহেতু হয়, গতিকে তেনেকৈ আমাৰ আছে, আমাৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক শিল্পী আছে, আমাৰ নৃত্য শিল্পীও আছে। এতিয়া মইতো বহুত আগৰ পৰা বিজেপিৰ মেক্সিমাম কাম কৰিছোঁ, ইউথ ফেষ্টিভেলৰ পৰা নমামিৰ পৰা। আজিৰ ক্ষেত্ৰত বহুত আমাৰ শিল্পীবিলাকক এই চৰকাৰখনে সহায় সহযোগ কৰিছে আৰু সুবিধাও দিছে কিছুমান। সেইকাৰণে মই নিজেই এই চৰকাৰখন আহিবলৈ আজি নিজে বিচাৰিছোঁ। কাৰণ যিটো সময়ত মোৰ নিজৰ ক্ষেত্ৰতে যিমানখিনি অসুবিধা হৈছিলে, তেখেতসকলৰ পৰা বহুত সুবিধা পাইছোঁ। যেনেকৈ লাষ্ট খেলো ইণ্ডিয়া কৰিছোঁ, কাৰ ৰাজ্যত নতুন ৰাজনৈতিক দল খোলাৰ ঢৌ উঠিছে। আৰু তেজপুৰত আজি ডক্টৰ নগেন শইকীয়াৰ উপস্থিতিত আত্মপ্ৰকাশ ঘটিল। নতুন আঞ্চলিক ৰাজনৈতিক দলৰ আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ আহ্বান জনালে গুৰুত্বপূৰ্ণ বৈঠকৰ। আৰু বান থিয়েটাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে বৈঠক। জাতীয় শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি যাচি অনুষ্ঠিত হ'ল এই বৈঠক। এঘণ্টাজোৰা বৈঠকত সদৌ অসম ছাত্ৰ সন্থাকে ধৰি কেইবাটাও অগ্ৰণী জাতীয় সংগঠনৰ প্ৰতিনিধিও উপস্থিত থাকে। আমাৰ যিখিনিৰ লগত আদৰ্শ আমাৰ মিলব, আমি একগোট হ'ম। ঐক্যবদ্ধ প্ৰচেষ্টা নিশ্চয় আছে, ঐক্যবদ্ধ প্ৰচেষ্টা নিশ্চয় থাকিব। আৰু এই যে স্বৈৰাচাৰী, ধৰ্মান্ধ আৰু হিন্দুত্ব সৰ্বস্ব ভ্ৰষ্টাচাৰী যিটো বিজেপি চৰকাৰ আছে, সেই চৰকাৰখনৰ অঁতৰোৱাৰ এটা সংকল্প আমাৰ কিন্তু নিশ্চয় আছে। আৰু এটা কথা ঠিক, আমাৰ যিটো দল হ'ব সেইটো কেৱল 2021 নিৰ্বাচন সৰ্বস্ব দল নহয়। ইট ইজ গোয়িং টু বি এ uncompromising political party, regional political party, inclusive political party for the future generation and the present generation. সম্প্ৰতি ৰাজ্যত আঞ্চলিকতাবাদী ৰাজনৈতিক দলৰ যি গঠনক লৈ বিভিন্ন ক্ষেত্ৰত কুচকাৱাজ আৰম্ভ হৈছে। আৰু সেই সময়তে দেখা গৈছে আজিৰ দিনটোত তেজপুৰ ঐতিহ্যমণ্ডিত যি বান থিয়েটাৰ, সেই বান থিয়েটাৰত আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ আহ্বান মৰ্মে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। আৰু এই বৈঠকত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা স্বনামধন্য সাহিত্যিক ডক্টৰ নগেন শইকীয়া উপস্থিত হোৱাৰ কথা আছিল যদিও তেওঁ এটি ভাষণ পাঠ কৰিছে, পাঠ কৰি তেওঁ পঠিয়াইছে। সেয়া ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে প্ৰদৰ্শন কৰা হ'ব। কিন্তু দেখা গৈছে ইয়াত মূল যি আহ্বায়ক অৰূপ বৰবৰা, জানু বৰুৱাকে প্ৰমুখ্য কৰি বিভিন্ন গণ্যমান্য ব্যক্তি উপস্থিত হৈছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যি জাতীয় শ্বহীদ, সেই জাতীয় শ্বহীদৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে বিভিন্নজনে। আৰু আমি দেখুৱাইছোঁ এই পৰিৱেশ তেজপুৰৰ যি ঐতিহ্যমণ্ডিত বান থিয়েটাৰ, আৰু বিভিন্ন স্থানৰ পৰা লোক আহি উপস্থিত হৈছে। আৰু আমি ইয়াত দেখা পাইছোঁ অসমৰ বোলছবি জগতৰ অন্যতম অভিনেত্ৰী জেৰিফা ৱাহিদ। আপোনাক আজি এই অনুষ্ঠানটো লগ পাইছোঁ, যিহেতু কি ক'ব, কি আশা লৈ আহিছে? মই প্ৰথমে নিজৰ অভিজ্ঞতাৰ কাৰণে আহিছোঁ, কাৰণ ইয়াত যিহেতু মোক
আমন্ত্ৰণ কৰা হৈছে। মই এইটো আশাৰে আহিছোঁ বিকজ বহুত দিনৰ আগৰ পৰাই মোৰ এটা মনত ভাৱ এটা আছিল যে আমি সকলো ভাৰতবৰ্ষৰ চিটিজেন এণ্ড উই আৰ অল ভেৰি ৰেছপনচিবল চিটিজেন, কিন্তু ক'ৰবাত যেন আমাৰ যিটো আঞ্চলিকতাবাদ সেইটো ক'ৰবাত পিছ পৰি গৈছে যেন মোৰ ভাৱ হয়, যে আমাৰ যিটো নিজৰ আমাৰ অস্তিত্ব অসমীয়া হিচাপে বা অসমবাসী হিচাপে আমাৰ নট জাষ্ট অসমীয়া, বাকী আমাৰ যিসকল ইণ্ডিজিনাছ ট্ৰাইবছ আছে বা যিসকল লোক অসমত বাস কৰে, পুৰণি যিসকল লোক, অৰিজিনেল যিসকল লোক, যেন আমাৰ সকলোৰে অস্তিত্ব যেন ক'ৰবাত অকণমান ম্লান পৰিছে যেন মোৰ ভাৱ এটা হয়। চ' আজি এই মঞ্চখন মানে আয়োজন কৰা হৈছে যাতে সকলোৱে যিসকলে একেধৰণৰ আইডিঅ'লজি হেৰি কৰে, আইডিঅ'লজি সকলোৱে একেধৰণৰ আইডিঅ'লজি মনৰ ভিতৰত তেওঁলোকৰ আছে, যে নিজৰ আমাৰ এটা জাতি হিচাপে আমাৰ এটা অস্তিত্ব আছে, সেই অস্তিত্বৰ সুৰক্ষাৰ কথা এতিয়া বৰ্তমান আহি পৰিছে। মই ভাবোঁ যে আমাৰ যিখিনি অস্তিত্ব আমাৰ অসমীয়া বা অসমবাসী হিচাপে আমাৰ যিটো আমাৰ অস্তিত্ব সেইটো আমি সুৰক্ষা কৰিবলৈ সময় হৈ